নমস্কাৰ আজি 17 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছোৰা গুৰুত্বপূৰ্ণ খবৰ অসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এবাৰ ডাঙৰ অভিযোগ উত্থাপন হৈছে 2015 চনত গোৱালপাৰা থানাত লকাপৰ ভিতৰত এজন যুৱকক হত্যা কৰিছিল নিলম্বিত অসি ভাৰ্গৱ বৰবৰাই গুৱাহাটীৰ ডেলিভাৰী বয়ৰ লগত সংগঠিত কৰা জঘন্য কাণ্ডৰ পিছতেই এবাৰ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এটাৰ পিছত আন এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে এটাৰ পিছত আন এটা তথ্য পোহৰলৈ আহিছে নিলম্বিত অসি ভাৰ্গৱ বৰবৰাৰ 2015 চনত গোৱালপাৰাত কৰ্মৰত অৱস্থাত সংগঠিত কৰা ঘটনা আহিছে পোহৰলৈ গোৱালপাৰা থানাৰ লকাপৰ ভিতৰত এজন যুৱকক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ইফালে মৃত যুৱকজনৰ নাম আছিল লোহিত কছাৰী এই অভিযোগ গোৱালপাৰাৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কেহতীয়াকৈ গুৱাহাটীৰ ডেলিভাৰী বয়ৰ লগত সংগঠিত কৰা জঘন্য কাণ্ডৰ পিছতে ইটোৰ পিছত সিটো অভিযোগ উত্থাপন হৈছে তাকৈ বছৰ ন্যায় নোপোৱাৰ অভিযোগ দৰিদ্ৰ পৰিয়ালটোৰ নিলম্বিত অসি ভাৰ্গৱ বৰবৰাক জেলত দিবলৈ আহ্বান জনাইছে পৰিয়ালটোৱে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ 6 লাখ টকা নিদিলে উচ্ছেদৰ ভাবুকি এবাৰ বিজেপি নেতা মফিদুলৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ 6 লাখ টকা নিদিলে উচ্ছেদ চলোৱাৰ ভাবুকি এবাৰ বিজেপি নেতাৰ বৰপেটাৰ কলগছিয়াৰ বালিকুৰি কেগাঁৱত বিজেপি নেতাৰ ভণ্ডামিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰপেটাৰ কলগছিয়াৰ বালিকুৰি গাঁৱত বিজেপি নেতাৰ ভণ্ডামিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিনে খাস মাটিত বাস কৰা লোকক ধন দাবী বিজেপি কৰ্মীৰ ৰূপসী ব্লক বিজেপিৰ সম্পাদক মফিদুল ইছলামৰ বিৰুদ্ধে ধন দাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সিৰাজ আলী বাছেদ আলী লগতে 6টাকৈ পৰিয়ালক ধন দাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধন নিদিলে অবৈধ দখল কৰা বুলি উচ্ছেদৰ ভাবুকি বিজেপি নেতাগৰাকীৰ বিগত 70 বছৰে মাটিখিনিত ভূত দখল কৰি আহিছে পৰিয়ালকেইটাই ইতিমধ্যে ভয় ভাবুকিৰে বিজেপি নেতাজনে ধন খৰকুৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছে পৰিয়ালকেইটাই ইফালে 6 লাখ টকা নিদিলে উচ্ছেদ চলোৱাৰ ভাবুকি দিছে বিজেপি নেতাগৰাকীয়ে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে আমচু নেতা লোহিত হুছেইনৰ সৈতে ৰকিবুলে কৰিছে ভয়ংকৰ কাণ্ড এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ ঘোষণা হৈছে এটা ব্ৰেকিং নিউজ অনুষ্ঠানৰ মাজতে আমচু নেতা লোহিত হুছেইনক হত্যা কৰা হৈছে বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে অনুষ্ঠানৰ মাজতে আমচুৰ নেতা লোহিত হুছেইনক হত্যা কৰা হৈছে সাংস্কৃতিক অনুষ্ঠানৰ মাজতে লোহিত হুছেইনক আক্ৰমণ বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সমগ্ৰ ঘটনা ৰকিবুল হক নামৰ এজন জড়িত বুলি ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন হৈছে সমগ্ৰ ঘটনাত ৰকিবুল হক নামৰ এগৰাকী ব্যক্তি জড়িত বুলি অভিযোগ বেগাৰেৰে আক্ৰমণ কৰিছিল লোহিত হুছেইনক ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো গড়ৈমাৰী ব্ৰহ্মপুত্ৰ ভেলী একাডেমী চলি আছিল যুৱ মহোৎসৱ আৰু যুৱ মহোৎসৱত এই ঘটনা বাউৰিয়া বিঠাৰ যুৱক লোহিত হুছেইন হত্যাকাণ্ডত ৰকিবুল হক নামৰ এজন যুৱক জড়িত বুলি অভিযোগ উত্থাপন হৈছে ৰকিবুল হকৰ ঘৰ জ্বলাই দিছে উত্তেজিত ৰাইজে চাপুপাৰা আঞ্চলিক আমচুৰ সাধাৰণ সম্পাদক আছিল লোহিত হুছেইন আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপি নেতৃত্ব সভাত ভয়ংকৰ ঘটনা এবাৰ ধৰ্মীয় শ্লোগান দি দলিয়ালে চকী ইখনৰ পিছত সিখনকৈ চকী দলিয়াইছে এবাৰ সভাত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিজেপি নেতৃত্ব নিৰ্বাচনী সভাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ ধৰ্মীয় শ্লোগানেৰে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি
বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এবাৰ বিজেপি নেত্ৰী নৱনীত ৰাণাক আক্ৰমণৰ চেষ্টা চলোৱা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চকী দলিয়াই সভাস্থলীত উদ্ভণ্ডালী একাংশৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে দুখত পৰিছে নৱনীত ৰাণা কোনোমতে ৰক্ষা পৰিছে বিজেপি নেত্ৰীগৰাকী মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাত ব্যাপক নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ নামত আৰম্ভ হৈছে দালালি এবাৰ 1250 টকা পাবলৈ দিব লাগিব 2100 টকা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ দালালক ধন নিদিলে লাভ নকৰে হেনো অৰুণোদয় আঁচনিৰ 1250 টকা অৰুণোদয় আঁচনিৰ ধন মুকলাই দিয়াৰ নামত ধন সংগ্ৰহ আৰম্ভ হৈছে এবাৰ আঁচনিৰ পৰা নাম কৰ্তন হোৱা 25 হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ ঘটনা গুৰুতৰ অভিযোগ উত্থাপন হৈছে এবাৰ 2100 টকাকৈ প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা 55,000 ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ডাঙৰ খবৰ চাপৰৰ মোৱাটাৰীত অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে হিতাধিকাৰীৰ পৰা ধন লৈও একাউণ্টত আঁচনিৰ ধন নুসুমুৱাত ক্ষোভ প্ৰকাশ কৰিছে ধন উভতাই বিচাৰি আমিৰ হুছেইনৰ লগতে পৰিয়ালক জবাবদিহি ক্ষোভিত লোকৰ দালালক ধন নিদিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা এনেধৰণৰ গুৰুতৰ অভিযোগ এনেধৰণৰ দালাল ৰাজনীতি মধ্যে আৰম্ভ হৈছে আৰু এক গুৰুত্বপূৰ্ণ খবৰ হৈছে হিজবুল্লাহক শেষ কৰিবলৈ সাজু হৈ পৰিছে ইজৰাইল মাত্ৰ 24 ঘণ্টা ধৰি চলিল ধ্বংসলীলা 100 গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ লেবাননৰ পৰা সিৰিয়ালৈকে হিজবুল্লাহক শেষ কৰিবলৈ সাজু ইজৰাইল এহে ইজৰাইলী সেনাৰ অভিযানৰ পৰিসৰ এতিয়া বহুত বৃদ্ধি পাইছে লেবাননৰ দৰে ইজৰাইলী সেনাই সিৰিয়াটো কেৱল আতংকিত কৰাই নহয় ব্যাপক আক্ৰমণো চলাইছে 24 ঘণ্টাৰ ভিতৰত ইজৰাইলৰ অবিৰত আক্ৰমণত 100 গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে ইজৰাইলে 48 ঘণ্টাৰ ভিতৰত লেবাননত 1000 টন বোমাৰ বৰষুণ ধৰিছে ধ্বংসাৱশেষৰ তলত পুতি থোৱা হৈছে বৃহৎ সংখ্যক লোক গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো যুদ্ধৰ এটা নতুন আপডেট লেবাননৰ ৰাজধানী বেইৰুট আৰু সিৰিয়াৰ ৰাজধানী দামাস্কাছত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ চলি আছে ইজৰাইলে লেবানন আৰু সিৰিয়াত হিজবুল্লাহৰ গাঁঠি ধ্বংস কৰি আছে গতিকে প্ৰশ্ন উত্থাপন হয় যে ইজৰাইলে কিয় হঠাতে দুখন দেশত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে নেতান্যাহু আৰু তেওঁৰ সৈন্যৰ লক্ষ্য কি তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে নেতান্যাহুৰ সেনাই লেবাননৰ লগতে সিৰিয়াতো সন্ত্ৰাস অব্যাহত ৰাখিছে ইজৰাইলৰ বায়ু সেনাই 100 ঘণ্টা ধৰি লেবাননত একেৰাহে বোমা বিস্ফোৰণ কৰি থকাৰ বিপৰীতে লেবাননৰ সৈতে সিৰিয়াৰ সীমান্তত ব্যাপক বিস্ফোৰণ সংঘটিত কৰিছে সিৰিয়াৰ ৰাজধানী দামাস্কাছতো ইজৰাইলৰ বোমা বিস্ফোৰণে কঁপাই তুলিছে ইজৰাইলৰ বায়ু সেনাই প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে লেবাননৰ ৰাজধানী বেইৰুট আক্ৰমণ চলাই আছে